বাইহাটা চাৰিআলি অগ্ৰণী শিক্ষানুষ্ঠান হৈছে পূব কামৰূপ মহাবিদ্যালয় আৰু এই পূব কামৰূপ মহাবিদ্যালয়তে তিনিদিনীয়া কাৰ্যসূচীৰে চলি আছে গুৱাহাটী বিশ্ববিদ্যালয় মধ্য মাণ্ডলিক যি আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ। এই যুৱ মহোৎসৱত আজি দ্বিতীয় দিনৰ এতিয়া নিশা চলি আছে একাংকিকা নাট প্ৰতিযোগিতা আৰু মোৰ কেমেৰা সহযোগীকে এই একাংকিকা নাটৰ কিছু দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া হ'ল দ্বিতীয় দিনৰ নিশাৰ কাৰ্যসূচী আৰু এনেদৰে যোৱা 23 তাৰিখৰ পৰা আজি 24 তাৰিখ হ'ল আৰু কাইলৈকে চলিব এই যি যুৱ মহোৎসৱ। এই যুৱ মহোৎসৱৰ মধ্যমণ্ডলৰ প্ৰায় 36খন মহাবিদ্যালয়ে এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছে। মধ্যমণ্ডল বুলি ক'বলৈ গ'লে দৰং, নলবাৰী, কামৰূপ মহানগৰ এই 4খন জিলাক ধৰা হয় আৰু সেই হিচাপতে এই যুৱ মহাবিদ্যালয়সমূহ আছে সেই মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে এই যুৱ মহোৎসৱ বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ যি পূব কামৰূপ মহাবিদ্যালয়ৰ যি ক্ষুধাকণ্ঠ ভূপেন হাজৰিকা মুকলি মঞ্চত আৰু এই মুকলি মঞ্চত এতিয়া চলি আছে একাংকিকা নাট প্ৰতিযোগিতা। মই ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আজি দ্বিতীয় নিশা, এই নিশালৈকে আপোনালোকে মানে এই মুকলি মঞ্চত নাট চলি আছে আৰু অন্য এটা ইভেণ্টত সংগীত প্ৰতিযোগিতা চলি আছে, কিমান সঁহাৰি পাইছে ছাত্ৰ ছাত্ৰীৰ পৰা মহাবিদ্যালয়ৰ? আমি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি যিখিনি অফিচিয়েল ৰেকৰ্ড পাইছোঁ আৰু আমি নিজেও বিভিন্ন ছাব কমিটিৰ জৰিয়তে কামবিলাক নিজেই ইনভলভ হৈ কৰিছোঁ। সঁহাৰি ভালেই। যুৱ প্ৰজন্মৰ সংস্কৃতিৰ প্ৰতি যে এটা বিশেষ ধাউতি আছে এইটো ইয়াত সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে আৰু সঁচাকৈ এটা আনন্দৰ বিষয় যে আমাৰ এই মধ্যমাণ্ডলিক যুৱ মহোৎসৱৰ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় মধ্যমাণ্ডলিক যুৱ মহোৎসৱত প্ৰায় 37খন মহাবিদ্যালয়ে 4খন জিলাক সামৰি লোৱা এই মধ্যমাণ্ডলিক যিটো অঞ্চল, এই মধ্যমাণ্ডলিক অঞ্চলৰ প্ৰায় 37খন মহাবিদ্যালয় ইয়াত যোগদান কৰিছে আৰু বিভিন্ন শিতানৰ প্ৰতিযোগিতাত তেওঁলোকে যথেষ্ট উৎকৃষ্ট পাৰদৰ্শিতাৰে প্ৰতিযোগিতাত তেওঁলোকে অৱতীৰ্ণ হৈছে। এইটো খুব ভাল কথা। মই বিশেষকৈ নাটক শিতানটোৰ লগত দায়িত্বত মোৰেই মানে যথেষ্ট দায়িত্ব আছে আৰু এই শিতানটোৰ সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰিছোঁ। অসমৰ বিশিষ্ট নাট্যকৰ্মী 3গৰাকীয়ে এই নাট প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰিছে। আশা ৰাখিছোঁ তেওঁলোকে নিৰপেক্ষভাৱে বিচাৰ কাৰ্য পৰিচালনা কৰি আগন্তুক দিনত কলা কুশলীবিলাক উপযুক্তভাৱে যাতে আমি তেওঁলোকক প্ৰেৰণা দিব পাৰোঁ, উলিয়াব পাৰোঁ, এইটো নিশ্চয় তেওঁলোকে আমাক সহায় কৰিব। আৰু বিশেষভাৱে লক্ষণীয় যে আমাৰ এই নাটকৰ অধীনত 4টা বিশেষ মানে বিষয় আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াত আহিছে মিমিক্ৰি আহিছে, স্কিট আহিছে, মাইম আহিছে আৰু মূলতঃ ওৱান এক প্লে একাংকিকা নাট। গতিকে আটাইকেইটা শিতানতেই বলিষ্ঠভাৱে বিভিন্ন মহাবিদ্যালয়ে ইয়াত যোগদান কৰিছে। নাটকত 16খন মহাবিদ্যালয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু যোৱাকালি আমি 6খন নাটকৰ তেওঁলোকে পৰিৱেশন কৰিছে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু আজি ৰিমেইনিং যি 10খন ৰৈ গৈছিলে তেওঁলোকৰ নাটক এতিয়া ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে দেখিছে। আৰু আমি আশা ৰাখিছোঁ গুৱাহাটী বিশ্ববিদ্যালয় বুলি নহয়, শিক্ষা প্ৰতিষ্ঠান আৰু ৰাজহুৱা আচলতে ভাল অনুষ্ঠানবিলাকে সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ কাৰণে জাতিক অনুপ্ৰাণিত কৰাৰ বাবে জাতিৰ পৰিচয় ৰক্ষাৰ স্বাৰ্থত আমি আচলতে তেনেকুৱা আমাৰ সংস্কৃতিৰ মানে যাতে আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, তাক আমি সংৰক্ষিত কৰি ৰাখিব পাৰোঁ, সুৰক্ষিত কৰিব পাৰোঁ, তেনেকুৱা স্বাৰ্থ বা তেনেকুৱা উদ্দেশ্য আগত লৈ এনেকুৱা কাৰ্যবিলাক আমি অসমবাসী ৰাইজে মানে সদায় সুন্দৰভাৱে যাতে আমি পালন কৰিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত অত্যাধিক দুখো পাইছোঁ। আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী গোটেই বিশ্বকেই কঁপাই গৈছে। জুবিন গাৰ্গৰ আকস্মিক বিয়োগেও আমাক মৰ্মাহত কৰিছে। তৎসত্ত্বেও কিন্তু যুৱকসকলে মনত বেদনা লৈ মনত অশ্ৰুসিক্ত নয়নেৰে আহি হ'লেও ইয়াত কিন্তু যিখিনি তেওঁলোকে কৰিব লাগে, সংস্কৃতিৰ পথাৰত তেওঁলোকে যি বীজ ৰোপণ কৰিব লাগে, এই বীজ ৰোপণ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কৃপণালি কৰা নাই। যিহেতুকে সামৰণিৰ ফালে আহি আছে, আজি এতিয়া নিশা বহুত হ'ল, এতিয়াও নাটক চলিয়ে আছে, একাংকিকা নাট প্ৰতিযোগিতা চলিয়ে আছে, ফলাফল নিশ্চয় দেৰিকৈ ওলাব আৰু সংগীতৰ যিহেতু ইভেণ্টটোও বেলেগ, গোটেইবোৰ
ফলাফল কাইলৈ অ- সমাপ্তিৰ আগে আগে ঘোষণা সমাপ্তিৰ কৰা আগে হ'ব। আগে ঘোষণা কৰা আৰু হ'ব। ইয়াৰ দ্বাৰা এই যে ফলাফল এই হয়। ফলাফল লাভ কৰি কি কৰিব তেওঁলোকে? ইয়াত এই মধ্য মাণ্ডলিকত মানে গুৱাহাটী বিশ্ববিদ্যালয় মাণ্ডলিক হিচাপত আগতেতো আমি যেতিয়া ইউনিভাৰ্চিটিত পঢ়িছিলোঁ তেতিয়া কেন্দ্ৰীয়ভাৱে চব অনুষ্ঠিত হৈছিল। আজিকালি তেখেতসকলৰ কিবা কিবি হয়তো কাৰিকৰী অসুবিধাৰ কাৰণে মাণ্ডলিকভাৱে তেওঁলোকে ভগাই দিয়ে। গতিকে ইয়াত যিখিনি প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে বা যিকেইটি দলেই দলীয় প্ৰতিযোগিতা আৰু ব্যক্তিগত প্ৰতিযোগিতাবিলাকত একক প্ৰতিযোগিতাত যিসকলে ইয়াত বিজয় হ'ব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হিচাপত সেই প্ৰতিযোগীসকলক বা সেই দলকেইটিক গুৱাহাটী বিশ্ববিদ্যালয় পৰৱৰ্তী পৰ্যায়ত মূল যিটো যুৱ মহোৎসৱ অনুষ্ঠিত কৰিব সেই যুৱ মহোৎসৱত মানে তেওঁলোকে অংশগ্ৰহণ কৰাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। হয়, যিসকল প্ৰতিযোগী বা যিসমূহ কলেজৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে ইয়াত বিভিন্ন শিতানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেখেতসকলে যিসকলে ফাৰ্ষ্ট ছেকেণ্ড বা থাৰ্ড পজিশ্যন পাব তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন কেন্দ্ৰীয়ভাৱে যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰিছে আমাৰ আগত। আমিও আশা কৰিছোঁ এইদৰে এই যুৱ মহোৎসৱৰ জৰিয়তে যি বিভিন্ন সাংস্কৃতিক দিশ আছে সেই সাংস্কৃতিক দিশত উঠি অহা প্ৰজন্ম বা নতুন প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমিও আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।